হেল্ল' গাইজ, আজি অন্য এটা নতুন ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ দুপৰীয়া। আৰু মই এতিয়া স্কুলৰ পৰা পাইছোঁহি আৰু পাইহি মই ব্লগটো বনালোঁ। তাৰপিছত মই পিঠা ৰেচিপিটো দেখাব নাপালোঁ, যিহেতু আপোনালোকক কৈছোঁ মই স্কুললৈ গৈছিলোঁ বুলি। তাৰপিছত মই আহি পিনি মাক ক'লোঁ যে মা মোৰ ভোক লাগিছে। মায়ে চাহৰ লগত খাবলৈ বনালে পিঠা। তাৰপিছত দেখিছেনে মায়ে ধুনীয়াকৈ পিঠা বনাই আছে। তাৰপিছত ভাইটিয়ে একদম গেনগেনাই আছে, ভাইটি মাৰ ওচৰলৈ যাব মন আছে। এতিয়া মায়েনো কেনেকৈ লয় বাৰু ল'ৰা পিঠা যিহেতু বনাই আছে। তাৰপিছত এফালে মায়ে পিঠা বনালে, দেখিছেনে ধুনীয়াকৈ পিঠা বনালে। এইফালে মই আৰু সৰু বাই, দেখিছেনে ভাইটিক লৈ আছে সৰু বাই, মই লৈ আছোঁ ভণ্টিক। দেখিছেনে কেনেকুৱা লাগিছে বাৰু। তাৰপিছত এইফালে মায়ে পিঠা নমালে, দেখিছেনে প্লেটত থ'লে। আমি এতিয়া খাম পিঠা। তাৰপিছত আমি কিনি আনিছিলোঁ স্কুলৰ পৰা ঢেৰ চিপছ। তাৰপিছত এজনী আমাৰ আই, সৰু বাই, ভাইটি, মই ভণ্টি, দেখিছেনে এজনী ভণ্টি নেচায়। তাৰপিছত দেখিছেনে এইখিনি পিঠা আৰু এইজনী ভণ্টি আৰু ভাইটি টেবুলখন আগত দি দিছোঁ। কিমান ভাল পাইছে চাওকচোন, মৰম লাগেনে বাৰু কওকচোন আপোনালোকে। কচুগুটিও হয় দুইটা অকণমান অকণমান, দেখিছেনে বাৰু, বদমাছো কৰে দেই। তাৰপিছত এইফালে আমি মিক্স কৰি পিনি বনাইছিলোঁ এনেকুৱা মানে চানা টানা। তাৰপিছত ৰাতি মই পঢ়িলোঁ কিতাপ, কাৰণ এক্সাম ওচৰ পাইছেহি ন। তাৰপিছত এইফালে আছে ভণ্টিয়ে, দেখিছেনে টেবুলতে বহি আছে, ফণীখন লৈ আছে। ভণ্টিয়ে মোৰ ফালে কেনেকৈ চাই আছে চাওকচোন। তাইও কিতাপ পঢ়িব মন যায়, কিতাপখন খালি দিবও নোৱাৰোঁ, চাইহে আছে এনেকৈ। কিতাপখন ফালিবলৈ চাই আছে চাগে, কিতাপখন ফালিয়ে দিয়ে। তাৰপিছত দেখিছেনে ধুনীয়াকৈ ভণ্টিয়ে চাই আছে। তাৰপিছত ৰাতি দদুৱাই ল'লে আমাৰ ভাইটিক, দেখিছেনে। মই কৈছিলোঁ নহয় আপোনালোকক আমাৰ ভাইটি কচুগুটি, ভণ্টি কচুগুটি বুলি। দেখিছেনে কেনেকুৱা কিতাপ কৰিছে, দৌৰাই লৈছে বুলি। কেনেকুৱা কিতাপ কৰিছে ঐ, উজাল মাৰিছে, ফুজাল মাৰিছে। কাইলৈ পিছে সিহঁতৰ বেজি আছে, মই আপোনালোকক ব্লগটো দেখাম, বেজি দিয়া ব্লগটো। তাৰপিছত ৰাতি সময়কণত আমি খালোঁ ভাত, দেখিছেনে ব্ৰইলাৰ মাংসৰ লগত ভাত। আপোনালোকৰ লোভ লাগিছে ন, কওকচোন। আমি ব্ৰইলাৰ মাংসৰ লগত ভাত খাইছোঁ। তাৰপিছত আজি ব্লগটো ইয়াতে খতম কৰিছোঁ। তো বাই বাই। এইফালে ডাঙৰ বাই ওলাই দিছে। বাই বাই সকলোকে, গুড নাইট, টাটা।